নমস্কাৰ অসমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ওচৰত দুটা কেকৰ অৰ্ডাৰ আছিলে। ফাৰ্ষ্টটো হৈছে এইটো হাফ কেজিত আছিলে বাটাৰস্কচ ফ্লেভাৰৰ কেক। কাষ্টমাৰে মোক ৰেফাৰেঞ্চ ফটো পঠিয়াইছিলে, তাৰ পৰা মই ধুনীয়াকৈ কপি কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। ওপৰ ডিজাইনটো যিহেতু চকলেটেৰে দিয়া হৈ আছিলে, গতিকে মই সেইমতে দি দিছিলোঁ আৰু হেপী বাৰ্থডে বুলি খালী মাজত ধুনীয়াকৈ লিখি দিব দিছিলে। আৰু ৰেফাৰেঞ্চ ফটোটো মই এটেচ কৰি দিছোঁ, চাই পেলাই জনাব মোৰ কেকটো ৰেফাৰেঞ্চ ফটোৰ লগত ছেইম মিলিছে নে নাই হা। এইটো হৈছে ৰেফাৰেঞ্চ ফটোটো। আৰু ছেকেণ্ড কেকটো হৈছে এইটো। এই কেকটো আছিলে 1 কেজি বাটাৰস্কচ ফ্লেভাৰৰ কেক আছিলে। কাষ্টমাৰে যেতিয়া ফটো পঠিয়াইছিলোঁ মই, তেতিয়া মানে কাষ্টমাৰে ফটোখন চাই চিলেক্ট কৰি দিছিলে আৰু কাৰ্টুন থিমত আছিলে যিহেতু। আৰু কাৰ্টুনটো কি গম পায়নে, বৰ্তমান সময়ত টিভি চেনেলৰ পৰা আঁতৰ হৈ যোৱা এখন কাৰ্টুন, যোনখন কাৰ্টুন চাই আমি সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, সপোন দেখিছিলোঁ মানে সেই কাৰ্টুনখন চাই পেলাই। হয়, মই ডৰেমনৰ কথাই কৈ আছোঁ। আজিকালি ল'ৰা ছোৱালীটো ডৰেমন চিনিয়ে নাপায় নহয় জানো। আজিকালি কি কোকোমেলন, মাক্স মেলন কি ওলাইছে নাজানো আৰু। আমাৰ দিনত ছোটা ভীম, নিঞ্জা হাতৰি, ডৰেমন এইবিলাক আছিলে বাৰু। যি কি নহওক হৈ গৈছে মোৰ কেকটো। আৰু এইটো হৈছে ফাইনেল লুকটো। ৰেফাৰেঞ্চ ফটোৰ লগত মিলিছে নে নাই জনাব। আৰু ডৰেমনৰ কেকটো হৈছে এইটো। বাকী লগ পাম অন্য এটা ভিডিঅ'। তেতিয়ালৈকে সকলো কুশলে থাকক। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। বাই বাই।